ক্লাস 10 ছাত্ৰসকল নমস্কাৰ তোমালোকক মই চেপ্টাৰ নম্বৰ 2 বহুপদ পলিনোমিয়েলছ এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা এমসিকিউ বোৰ তোমালোকক মই বুজাই দি আহিছো আজি আৰু তোমালোকক মেট্ৰিকত অহা এমসিকিউ কিছুমান বুজাই দিম দৰকাৰী এমসিকিউ চোৱা যদি এটা বহুপদৰ শূন্যকেইটাৰ যোগফল আৰু পূৰণফল ক্ৰমে P আৰু Q হয় তেন্তে বহুপদটো হ'ব তেমক চাৰিটা ইয়াতে বহুপদ দিয়া আছে আৰু এইটো আহিছে তোমাৰ 2023 ত আহিছে তুমি এটা জানিব লাগিব এটা কথা এটা দ্বিঘাত বহুপদৰ শূন্য দুটা আলফা আৰু বিটা হলে দ্বিঘাত বহুপদটো হ'ব আমি এনেকৈ প্ৰকাশ কৰিম সূত্ৰ আকাৰে যেহেতু আমাক শূন্য দুটাৰ যোগফল আৰু পূৰণফল দিয়া আছে গতিকে আমি দ্বিঘাত বহুপদেই পাম গতিকে দ্বিঘাত বহুপদক আমি এনেদৰে লিখিম সূত্ৰ আকাৰে k হোল ইনটু থাকিব k এটা ধ্ৰুৱক x স্কয়াৰ মাইনাস এটো হ'ব শূন্য দুটাৰ যোগফল হোল ইনটু x প্লাস এটো হ'ব শূন্য দুটাৰ পূৰণফল শূন্য দুটা আমি ধৰি লৈছো আলফা আৰু বিটা এতিয়া চাবা শূন্য দুটাৰ কি দিয়া আছে মা যোগফল আৰু পূৰণফল যোগফল আৰু পূৰণফল ক্ৰমে p আৰু q এতিয়া তুমি ইয়াত k হোল ইনটু এতিয়া শূন্য দুটাৰ যোগফল অৰ্থাৎ শূন্য দুটা যদি আমাৰ আলফা আৰু বিটা হয় তেতিয়া আমি যোগফল কি পাম শূন্য দুটা আলফা প্লাস বিটা p হ'ব তাৰ পিছত পূৰণফল q হ'ব আমাৰ শূন্য দুটা আলফা আৰু বিটা হলে শূন্য দুটাৰ যোগফল p প্ৰশ্নটো মতে আৰু পূৰণফল q এতিয়া এইটো এখিনি যোগফল এখিনি পূৰণফল ইয়াতে বহাই দিয়া p x প্লাস q এতিয়া চাবা শূন্য দুটা যদি ভগ্নাংশত নাথাকে তেতিয়া k ইকুৱেল আমি কি লিখিম 1 এতিয়া ইয়াতে আমি k এর ভ্যালু আমি কি ধরিম 1 ইয়াতে তুমি k এর ভ্যালু 1 ধরিলে আমি কি পাম p x q তে এখিনিৰ পৰা কি পাবা 1 এৰে পূৰণ কৰিলে কি পাবা এই ৰাখিটোই পাবা q এইটো হ'ব আমাৰ চোৱা এই দ্বিঘাত বহুপদটো চোৱা কোনটো অপচনৰ আছে ডি আমাৰ শুদ্ধ অপচন পালা বুজি এতিয়া মই শূন্য দুটা যদি তোমাৰ ভগ্নাংশত থাকে ধৰা শূন্য দুটা এনেকৈ আছে তোমাৰ শূন্য দুটা যদি ভগ্নাংশত থাকে ধৰি লোৱা আলফা ইকুৱেল তোমাৰ হাফ আৰু বিটা ইকুৱেল 3 তেতিয়া শূন্য দুটাৰ যোগফল কি পাবা যোগফল এইখিনি কৰিলে তুমি পাবা পূৰণ দিয়া এনেকৈ 1 প্লাস 3 দুগুণ 6 আৰু তলত 2 এটো হ'ব 7/2 পালা তাৰ পিছত তোমাৰ শূন্য দুটাৰ পূৰণফল কি পাম এখিনি মই মুছি দিলো নামান চাবাচোন শূন্য দুটাৰ পূৰণফল আলফা ইনটু বিটা হাফ ইনটু 3 কি পাবা 3/2 তে চোৱা এতিয়া পূৰণফল 3/2 যোগফল 7/2 এতিয়া ইয়াতে আমি বহাই দিম চাবা ইয়াতে যদি আমি বহাই দিওঁ
কি পেলা যোগফল 7/2 নেক্সট পূৰণফল 3/2 এতিয়া চোৱা যেহেতু আমাৰ এটা মূল কি আছিলে আমি মূল দুটা আলফা ইকুৱেল লৈছো আমি হাফ বিটা ইকুৱেল 3 চোৱা আলফাৰ ভ্যালুটো এটা মূল 1/2 ভগ্নাংশত আছে আমাৰ চোৱা 1/2 গতিকে এই আলফাৰ ভ্যালুটোৰ হৰত থকা সংখ্যা 2 গতিকে যি থাকব হৰত সেই মতে তুমি কে এর ভ্যালুটো লবা এতিয়া কে এর ভ্যালুটো হ'ব 2 তুমি ইয়াতে লিখি দিব পাৰিবা কে ইকুৱেল 2 লোৱা হল এটা 2 ৰে তুমি পূৰণ কৰি দিয়া 2 ৰে পূৰণ কৰি দিলে আমি কি পাম twice x square 2 into 7/2 x 2 into 3/2 তে 2 to cancel হ'ব তে কি থাকিল twice x square 7x plus 3 এটি হ'ব যে এটা মূল যদি ভগ্নাংশত থাকে নাইবা দুয়োটা মূল যদি ভগ্নাংশত থাকে তেতিয়া k এর মানটো হৰটো যি থাকে সেই মতে তুমি লবা আৰু যদি মূল দুটা অখণ্ড সংখ্যাত থাকে তেতিয়া k equal 1 ললে হল ওলা বুজি নেক্সট কোয়েশ্চন সবা যদি x plus 2 x square plus mx plus 14 ৰ উৎপাদক হয় তেন্তে m ৰ মান আমি উলিয়াব লাগে m ৰ মান হ'ব চাৰিটা অপচন দিয়া আছে এতিয়া সবা আমি ধৰিলাম px equal x square mx plus 14 আৰু আমাক দিয়া আছে চোৱা x plus 2 এই ৰেখিটোৰ উৎপাদক এতিয়া সবা x plus 2 এই ৰেখিটোৰ উৎপাদক গতিকে এই ৰেখিটোৰ শূন্য কি হ'ব অৰ্থাৎ ইয়াত যদি আমি x equal -2 বহাম তেতিয়া কি হ'ব শূন্য এই ৰেখিটো শূন্য হৈ যাব অৰ্থাৎ x equal -2 x equal -2 x এর ভ্যালু -2 বহাই দিলে ৰেখিটো কি হৈ যাব শূন্য হ'ব অৰ্থাৎ আমি কি পালো x equal -2 হ'ব এই ৰেখিটোৰ x plus 2 শূন্য x plus 2 ৰেখিটোৰ শূন্য কি হ'ব x equal -2 নাইবা আমি শূন্যটো এনেকৈ উলিয়াব পাৰো x plus 2 equal 0 বুলি ধৰি ললা তেতিয়া কি হ'ব -2 তে কি বুজি পালো আমি ইয়াৰ পৰা আমি বুজি পালো x plus 2 ৰ শূন্য হ'ব -2 এই x plus 2 এই ৰেখিটোৰ শূন্য হ'ব -2 তে এতিয়া সবা আমি x equal -2 ইয়াত বহাই দিম -2 এটো -2 m into -2 plus 14 সবাই এতিয়া এটা কথা আৰু যেহেতু x plus 2 এই ৰেখিটোৰ এটা উৎপাদক আৰু x plus 2 ৰ শূন্য হ'ব -2 -2 px ৰ x equal তুমি -2 বহাই দিয়াৰ লগে লগে এই ৰেখিটো কি হ'ব শূন্য হ'ব কিয় x plus 2 এই ৰেখিটোৰ উৎপাদক বুলি কৈছে আমাক এতিয়া চাবা এখিনি কৰিবা এটো কি হ'ব 4 এটো যুগ্ম সংখ্যা ঋণাত্মক সংখ্যাৰ ঘাত হলে প্লাস হ'ব এটো মাইনাস এটো প্লাস -2m 14 0 এটো প্লাস এতিয়া তুমি
4 plus 14 18 পাবা to 0 হলা বুজি তে নেক্সট চাবা এটা তুমি হিফালে লৈ যোৱা মাইনাস twice m 18 টো হিফালে লৈ যোৱা 18 হিফালে নিলে তোমাৰ হ'ব মাইনাস 18 এতিয়া নেক্সট চাবা মাইনাস আহিল এটো মাইনাস গতিকে মাইনাস মাইনাস ক্যান্সেল করলে কি থাকিল টুৱাইস m ইকুয়াল 18 2 হরণ দিয়া m ইকুয়াল 18/2 या কাটিবা 9 আমি m এর ভ্যালু পালো 9 চোৱা অপশন সি m এর ভ্যালু 9 হ'ব এদিকে এনেকৈ এমসিকিউ তোমালোকৰ এবাৰ মেট্ৰিক পৰীক্ষাৰ বাবে দৰকাৰী আৰু তোমালোকে বুজি পালানে নাই কমেন্টত জনাবা লগতে ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই